নমস্কাৰ দৰ্শকসকল, ভইচ অফ জিতুমণি কালচাৰেল সপোনলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুদিন বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আহিলোঁ। কিছু নাগাৰা নামৰ ভিডিঅ' দিয়াৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ বিচাৰি। আগতেও মোক খুব ধুনীয়াকৈ আশীৰ্বাদ দিছে আপোনালোকে, এতিয়াও দিব। এগৰাকী নৱপ্ৰজন্মৰ উদীয়মান পাঠক, আগৰ পৰাই তেওঁ নামৰ লগত জড়িত আছিল। মাননীয় পাঠক চণ্ডী পাটোৱাৰী আৰু ডালিমী বেটোৱাৰীৰ তেখেত শিষ্য। আগতে চণ্ডীদাৰ লগত তেখেতে নামৰ পালি হিচাপে সহযোগী কৰিছিলে। এতিয়া তেওঁ নিজে পাঠক হ'বলৈ ওলাইছে। এবছৰমান হ'ল তেখেত শিকি আছে। খুব ধুনীয়া হৈছে, খুব কম সময়ৰ ভিডিঅ'। আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছোঁ। আৰু খুব ধুনীয়া ভংগীমাৰ মাজত যোৱাকালি হৈ যোৱা পিংগলেশ্বৰ মন্দিৰৰ এটি অনুষ্ঠানত ভিডিঅ' কৰিছিলে। সেই ভিডিঅ'টো তেওঁ মোলৈ পঠিয়াইছিলে। খুব ভাল হৈছে। অসমৰ বহুকেইজন পাঠক আছেই তাত। তাৰ মাজত তেওঁ এটি দিহা গাইছিলে। দিহাটো খুব ভাল হৈছে, আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছোঁ। এতিয়া আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। মগতি নামে কন্যা অতি সুন্দরী পুরা পুরা আমার খারো ভক্ত আমার সারা মনের কাহিনী মহা